নমস্কাৰ বন্ধুসকল, ডিউটিৰ পৰা আহি এয়া মাছ ইমান লাগি গৈছোঁ। যিহেতু মই এতিয়া বাহিৰত কৰ্মসূত্ৰে বাহিৰত কাম কৰি আছোঁ, মাছ বনাব লৈছোঁ। মাছে এইফালে বিলাহী আছে, ধনিয়া আছে। চেষ্টা কৰিছোঁ সৰুবাৰে ভাত চাত বনাই পোৱা নাই। মাছ ভাজিবলৈ আছে। ইয়াত 3 পিচ দিয়া আছে। তাৰপিছত আৰু চটপটীয়াকৈ বনাম আৰু চব্জিটো। এইফালে বিলাহী আছে, পিঁয়াজ আছে, জলকীয়া আছে, তাৰপিছত আছে এইটো বুলি কয় ধনিয়া। একদম চেষ্টা কৰি আছোঁ। এয়া বিদেশৰ জীৱন। ৰাতি এতিয়া 10টা বাজিলেই, 10টা 20 হ'ল। 10টা ভিতৰত কামৰ পৰা আহি কেনে এয়া মাছ ভাজি আছে। ভাবি চাওক কেনেকৈ টকা ওলায়। বাহিৰত থকা ল'ৰাবিলাকৰ অৱস্থা কি হয়। এয়া পিঁয়াজটো দি দিলোঁ। এতিয়া অলপ পিঁয়াজটো জ্বলিবলৈ অপেক্ষা কৰিম থাকি। পিঁয়াজটো জ্বলি যোৱা লগালগ বিলাহী, এয়া দি দিলোঁ বিলাহী। বিলাহীয়ে মুখা কৰি আছে। যি ঠাত বৰষুণ দিছে, থৰ থৰাই আছে, আকৌ ধুনীয়া চাগে আপোনালোকে। এতিয়া বিলাহী ঠাণ্ডা মানে পিঁয়াজ জ্বলিবলৈ নিদিলোঁ আৰু এনেকৈ দি দিলোঁ আৰু বিলাহীটো। ৰাতিপুৱা 4টাত উঠি পিনে আকৌ ডিউটিত যাব লাগে, এবাৰ দি দিছোঁ আৰু উপায় নাই। এয়া হৈ গৈছে একদম বিলাহী সিজোৱা। এতিয়া দি দিম আমি ইয়াত অলপ পানী।